হয় কি হৈছে GNRC হস্পিটেলৰ ওচৰত জড়িত হৈ থকা 5জন চোৰক তাৰে GNRC স্থানীয় লোকে ধৰি পেলাই চোৰক গৌৰীপুৰ আৰক্ষী চকীক গতাই দিয়ে। এই 5জন চোৰক এই চোৰকেইজনক পুলিচে গৌৰীপুৰ আৰক্ষী চকীয়ে পুনৰ এৰি দিয়াত সোমবাৰে নৱগাদী কলেজৰ পৰা মোৰ ল'ৰা চাইকেলখন লৈ যায়। চাইকেলখন লৈ যোৱাৰ পিছত কলেজৰ কৰ্তৃপক্ষক ইনফৰ্ম কৰোঁ, কিন্তু কৰ্তৃপক্ষই কোনো দায়িত্ব নলয় আৰু পুলিচে এনেকৈ চোৰক যে এৰা দিছে। সেই চোৰৰ আগতো বহুত ঘটনা ঘটাইছে। 5জন চোৰে সেই তাৰে এজনে মোৰ ল'ৰা চাইকেলখন নৱগাদী কলেজৰ লৈ যায়। তাৰ বাবে আমি পুলিচক ইনফৰ্মেশ্যন কৰিছোঁ আৰু কলেজক ইনফৰ্ম কৰিছোঁ। কোনো গুৰুত্ব দায়িত্ব নাই। এনেকৈ হ'লে কেনেকৈ হ'ব আৰু পাছলৈ কেনেকৈ নিব আৰু কিমান ষ্টুডেণ্ট আছে, কেনেকৈ গাড়ী মটৰ লৈ আহে। এতিয়া পুলিচেও গুৰুত্ব নিদিয়ে, আমাৰ নৱগাদী কলেজৰ সমিতিও কোনো গুৰুত্ব নিদিয়ে। আমি ইনফৰ্ম কৰিছিলোঁ কিন্তু কোনো গুৰুত্ব আৰোপ কৰা নাই। প্ৰিন্সিপাল কথাৰ পিছত বহুত পিছত গম পাওঁ। পিছত লাষ্ট যাওঁতে ইয়াতে কেইখনমান চাইকেল থাকে, ষ্টুডেণ্টৰ চাইকেল, তাৰপৰা কোনোবা পিছত ক'লে গৈছে, আমিতো গম নাপাওঁ। চাইকেলৰ লগতো লাগি থকা নাই। কলেজততো CC কেমেৰা আছিল, গোটেই CC কেমেৰা CC কেমেৰা আছিলে। হয়, চুৰি কেনেকৈ হ'ল? চুৰি কেনেকৈ হ'ল কি ক'ম, ইমান ল'ৰা ছোৱালী আছে। আপোনালোকৰ চিকিউৰিটিৰো ব্যৱস্থা আছে গেটত? নাই, আগে আছিল, এতিয়া নাই।